মই আজিলৈকে বগীবিলৰ যিমান দিছোঁ মানে বগীবিল যেতিয়াই আহোঁ তেতিয়াই দিওঁ GoPro এটা কিনিব আপুনি GoPro নহ'লেও GoProটো ভাল আচলতে DJI-টো বেলেগ GoProটো বেলেগ না একো নহয় মই আপোনাক কৈ দিম নহয় আপোনাৰ যদি তাত কাৰোবাৰ থাকেও মোক দিব মই আপোনাক ফিটিং কৰি দিম গোটেই হয় আপোনাৰ হেতুৰ পৰা আপোনাৰ গোটেই জীৱন বদলি যাব ক'লো নহয় আপোনাক আজি এটা কথা কৈছোঁ আপুনি মোৰ কথাটো শুনক আৰু আপোনাৰ মানে আপুনি প্ৰথম কথা গোটেই পৃথিৱীত চিনি পাব আৰু দ্বিতীয় কথা আপোনাৰ বাকী আৰু কোনো টেনশ্যনেই নাই জীৱনত তাৰমানে অসমত ফুৰাৰ ভিডিঅ' একেবাৰে নিদিয়ে জাগাবিলাকত যে যায় ৰাস্তাটো বেয়া হ'লেও আপুনি ক'ব লাগে যে এই ৰাস্তাটো অলপ হেৰি তেতিয়া কিছুমান কথা মানুহে গমো নাপায় আচলতে য'ত গম পালে ৰাস্তাটো বনাব সেইটো বিষয়ে গমেই নাপায় সেইটো আপুনি কৰক একদম বঢ়ি আছে নহ'লে এইটোও কৰিব পাৰে আপুনি ভিডিঅ' বনাওক মোৰ লগত পাৰ্টনাৰশ্বিপত কৰক ভিডিঅ'টো দুটা জেগাত দিয়ক আপোনাৰ চেনেলটো দিয়ক মোৰ চেনেলটো দিয়ক মোৰ চেনেলত অলৰেডি 85,000 ছাবস্ক্ৰাইবাৰ আছে 85,000 ছাবস্ক্ৰাইবাৰ আছে আৰু তাক ইচ্ছা কৰি বাৰু 1 মিলিয়ন কৰিব পাৰি মোৰ তেনেকৈ এডভাৰটাইজমেণ্ট দি কৰাৰ ইচ্ছা নাই তেনেকৈ হ'লেও আপোনাৰ চেনেলটো প্ৰথম দিনাখনৰ পৰাই গ্ৰ' হ'ব হয় হয় এনেকুৱা ট্ৰেভেলিঙৰ কাৰণে GoProটো আটাইতকৈ ভাল হয় আজিৰ পৰাই কৰক এইটো আজিৰ পৰাই কৰক কি কৰক মোৰ ভিডিঅ'টোৱে আপোনাৰ চেনেলত দি দিয়ক মই যিটো এতিয়া তুলি আছোঁ আপোনাক মই মোৰ চেনেলৰ পৰাই মোৰ ইয়াৰ পৰাই আপলোড কৰাই দিম আপুনি নিজৰ নেটো খৰচ কৰিব নালাগে আপুনি চাওক মানে তেতিয়া আপুনি গম পাই যাব আজিকালি পৃথিৱীখন কিহৰ যুগ জানে নজনা কথা জনাৰ যুগ সেইকাৰণে আপুনি যদি কয় মোৰ ছোৱালীৰ প্ৰথম বাৰ্থডে গোটেই পৃথিৱীয়ে চাব আপুনি তাক কেনেকৈ দিছে কিমান মানুহলৈ পঠাইছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু মানুহে চাবই তাৰমানে মানুহে যদি অন্য এটা কিবা এটা বস্তু দি থাকে অন্যবোৰতো ক'ৰবাত কোনোবাই অসৎ বালি কৰিছে সেইবোৰতো নৰ্মেল কথা হৈ গ'ল নহয় তাতকৈ যদি কয় মোৰ ছোৱালীৰ জীৱনৰ প্ৰথম বাৰ্থডে সেইটোহে বেছি চাব মানে এতিয়া আগৰ পৃথিৱী গুচি গ'ল আৰু হয় হয় আজিকালি কি মানুহক অন্তৰ চুই যোৱা কথা চাব তাৰমানে আপুনি কোনো সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে টপিকটোৱে কিমান অন্তৰ চুইছে সেইটোৰ ওপৰত পৃথিৱীখনত আজিকালি মানুহে ভিডিঅ' চায় হয় 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 যোনেই নহওক আপোনাৰ গাড়ীত এটা কেমেৰা থাকিলে আপোনাৰো ছেফটি আপুনি যদি এনেকৈ মই এতিয়া যেনেকৈ ধৰি গৈ আছোঁ ছেফটি হৈ গ'ল গোটেই পৃথিৱীয়ে জানিলে ইনফৰ্মেশ্যন এটাও দিলে যে এনেকৈ গৈ আছোঁ ঘৰৰ মানুহেও গম পাব এতিয়া আপুনি ইয়াত পাইছেগৈ আপোনাৰ লগত পাক এটা মাৰিব লাগিব অসমখন মই গোলাঘাটত সৰুতে পঢ়া ক মানুহৰ
কমানৰ পৰা চেপনালৈকে পঢ়া গোলাঘাটত তাৰপাছত নৰ্থ লখিমপুৰত পঢ়া তাৰপাছত যোৰহাটত সংগীত আৰম্ভ কৰা মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰা এইটোতো আমাৰ দেউতাই বনোৱা ঘৰ বুলি নহয় ইয়াত মই থৰে থাকোঁ নেকি মই 1987 চনতে মুম্বাই গৈছিলোঁ মুম্বাইতে থাকোঁ মই ইয়াত নাথাকোঁ নহয় কিবা সামাজিক কামৰ কাৰণে আছোঁহি এতিয়া ইয়াত থকাহেঁতেন এইবোৰ কাম কৰিবলৈ মন যায় নেকি ইয়াত মানুহে এইবোৰ কাম কৰে নেকি নিজৰ জেগাক প্ৰমোট কৰে নেকি নকৰে ন আমাৰ ইয়াত মানুহে সামাজিক কামবিলাক কৰে সমাজৰ টকাৰে সমাজৰ কাম কৰে সেইটো ভাল কথা কিন্তু এনেই নিজৰ পইচা খৰচা কৰি সমাজৰ কাৰণে কাম কৰা মানুহ চাগে বহুত কম আছে যিটো মই কৰি আছোঁ হয় না সমাজৰ মানে সেইটো ভাল কথা সেইটো একো নকওঁ বাৰু কাৰোবাক কৈ পেলাই আপুনি প্ৰমাণ কৰিবলৈ যোৱাতকৈ নিজে যদি কৰি দিয়ে মই কাকো বেয়া বুলি কোৱা নাই নহয় কিন্তু মই নিজৰ জেপৰ ধৰণেৰে মই ল'ৰা ছোৱালীক ইংৰাজী পঢ়াওঁ কম্পিউটাৰ শিকাওঁ বিনামূলীয়াকৈ সেইটোৱে কথাটো সমাজৰ কাম কৰাসকলেও ভাল কিন্তু মই কাৰো টকাৰে নকৰোঁ নিজৰ জেপৰ টকাৰে কৰোঁ তাৰমানে ইয়াৰ পৰা আৰু এই ৰাস্তাটো যিটো বেয়া হ'ল এইটোকা একদম মানে বৰ হয় 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 এতিয়া বৰষুণ দিলে বৰ বেয়া অৱস্থা হ'ব আপুনি সঁচা কথা কৈছে এতিয়া হয় হয় এতিয়া বুজিছেনে কিমান গাঁত